Hey student, what's up? আশা কৰোঁ সববিলাক ভালে আছে আৰু ঘৰতে সেফ আছে ঠিক আছে সো আহা আজি আমি ভিডিওটো ষ্টাৰ্ট কৰোঁ আজি ভিডিওত মই লাষ্ট ক্লাছৰ পৰা কন্টিনিউ কৰিম লাষ্ট ক্লাছত আমি ৰাইট শেয়াৰছৰ 50% কমপ্লিট কৰিছিলোঁ আজি ৰেষ্ট অফ 50% এণ্ড লগতে প্ৰেক্টিকেল কৰিম ঠিক আছে সো আহা টাইম ৱেষ্ট নকৰি আমি আমাৰ ভিডিওটো ষ্টাৰ্ট কৰোঁ এক্সেন ওকে সো বিফৰ ষ্টাৰ্ট দ্য ভিডিও মই কিছুমান কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ সো এতিয়া চিটুৱেশ্যন বহুত বেয়া হৈছে কমপ্লিটলি লকডাউন আৰু তোমাৰ কলেজ টলেজো বহুত বন্ধ আছে সো মই নিবিচাৰোঁ কি বন্ধত তোমাৰ যাতে নিজৰ পঢ়া ইণ্টাৰেষ্টটো হেৰুৱা সো যিমান পাৰোঁ মই ভিডিঅ' আপলোড কৰি আছোঁ এণ্ড নেক্সট থিং ইজ ডেট চোৱা এতিয়া এনেকুৱা হৈছে মানে তোমালোকে ভিডিঅ'বিলাক চাই আছা ক্লিয়াৰ ভেৰি গুড যোনে ভালকৈ চাই আছা কিছুমানে চাগে ভালকৈ চোৱা নাই ইগন'ৰ কৰি আছা সব এক্সাম হ'বই হ'ব অ'কে এক্সাম কেঞ্চেল নহয় মে বি পষ্টপন বাট কেঞ্চেল নহয় কিন্তু কথা হ'ল যেতিয়া তুমি যদি ভাবিছা কি পিছত কলেজ খোলাৰ পিছত একেলগে পঢ়িম তেতিয়া গোটেইবিলাক বস্তু বাল্ক হৈ যাব ব্ৰেইনত বহুত প্ৰেছাৰ পৰিব আৰু তেতিয়া কেটছ কৰিব নোৱাৰিবা ঠিক আছে সো বেটাৰ এতিয়াৰ পৰা তুমি লাহে লাহে পঢ়ি যোৱা ঠিক আছে আৰু যিমান পাৰোঁ মই ভিডিঅ' আপলোড দি আছোঁ আৰু যদি কিবা ডাউট থাকে ডু নট ফিল চেম একদম ফ্ৰীলি সুধিবা তলত কমেণ্ট বক্সত কমেণ্ট কৰিবা এণ্ড নেক্সট থিং ইজ ডেট আই ৱান্ট টু আস্ক ইউ আ কুৱেশ্যনটো হ'ল তুমি মেইন ডান্সাৰ হ'ব বিচাৰিছা নে পিছফালে বেক ডান্সাৰ হ'ব বিচাৰিছা ইন ফিউচাৰ obviously main dancer okay so if you want to be a main dancer then you have to do hard work got it তুমি যে হাৰ্ড ৱৰ্ক নকৰা ন তুমি একো নোপোৱা চ' এতিয়া ভিডিঅ'বিলাক মই আপলোড দি আছোঁ মোৰ একো কণ্ট্ৰল নাই তুমি ভালকৈ পঢ়িছা নে কি কৰিছা মই একো গমেই পোৱা নাই ঠিক আছে চ' ফৰ দ্য টাইম বিং তুমি নিজে টিচাৰ হ'ব লাগিব আৰু নিজে ষ্টুডেণ্ট হ'ব লাগিব আৰু নিজে নিজৰ ব্ৰেইনক কণ্ট্ৰল কৰিবলৈ কেনেকৈ ভালকৈ পঢ়িম বুজিছা চ' বেক ডান্সাৰ হৈ একো লাভ নাই ঠিক আছে লাইফত যদি কিবা কৰিব বিচাৰিছা ফ্ৰণ্টত আহা ষ্টে অন দ্য ফ্ৰণ্টত থাকিলে কিবা পাবা আদাৰৱাইজ সদায় পিছফালে থাকোঁতে যাব মানে ভিখাৰী নিচিনা ভিক খোজোঁতে যাব চ' বেটাৰ অলপ হাৰ্ড ৱৰ্ক কৰা এণ্ড ভাল অনলি পঢ়াৰ কাম নহয় বেলেগ কাম একো নাই চ' ডু ইয়ৰ বেষ্ট অ'কে এণ্ড অবভিয়াছলি যেতিয়া তুমি বেষ্ট কৰিবা তোমাৰ ফিউচাৰো ভাল হ'ব আৰু ভাল এটা কেৰিয়াৰ বিল্ড আপ কৰিব পাৰিবা ঠিক আছে চ' আহা উইদাউট ৱেষ্টিং দ্য টাইম উইল ষ্টাৰ্ট ষ্টুডেণ্ট প্লিজ লুক অন দ্য স্ক্ৰীন So, as a topic called flow of right shares oblique procedure for allotment of shares on right issue basis. So, point 2 ki koise flow of right shares or procedure for allotment of shares on right issue basis. ठीक है? So, ami porisu right shares. Okay, what is right shares? Issuing of shares by the company to existing shareholder. माने जोन बिला company already shareholder আছে হেতক আমি আৰু shares issue কৰিছে at a lower price than the market price. Market of jiman price চলে তাতকৈ আমি lower price যদি issue কৰিছো shares to the existing shareholder, that shares is known as right shares. Got it? So suppose company right share issue কৰিব বিচাৰিছে direct issue কৰিব নে কিবা rules and regulation বা কিবা procedure আছে to be followed. Obviously there may be some procedure which company has to follow to issue right shares. ঠিক আছে, so কি procedure কি step আছে আমি আজি এই ভিডিওটোত কভাৰ কৰিম লগতে practicals of right shares issue. So first step is issue notice in writing to every director at least 7 days before convening the board meeting. Normally কি হয় company কিমান right shares issue কৰিবা বা কাক issue কৰিবা ক'ত decision লয় board meeting ঠিক আছে ক'ত লয় board meeting. Normally the company conduct the board meeting where company decide whether company is eligible for issue right shares or not. If they are eligible কাক দিম আৰু আমি কিমান price দিম সেই গোটেই decision বিলাক ক'ত লয় board meeting okay board meeting কোন থাকে board of director আৰু কিছুমান members থাকে ঠিক আছে বা company কিছুমান member বা কেতিয়াবা কিছুমান employee থাকে so before 7 days board meeting খন হোৱাৰ 7 দিন আগতে company is responsible to give notice বা to issue notice to every director যাতে director বিলাকে board meeting খনত participate কৰিব পাৰে so first step 7 দিন আগতে company কাক issue notice দিব director ঠিক আছে number 2 is convening a board director convening মানে बैठक के लिए না convening মানে in simple আমি মানে meeting খন আজি conduct কৰিলো ঠিক আছে so after 7 days আজি suppose 1 তাৰিখে suppose notice kon issue কৰিলে to director তাৰ পিছত 7 দিন পিছত কি কৰিব কোম্পানী মিটিং খন কন্ডাক্ট কৰিব third one is pass a board resolution for approving letter of offer pass a board resolution for approving letter of offer the offer letter shall include right of renunciation also so এটা মোক last class আমি পঢ়িছো letter of offer মানে কি সেইখন letter যোনখন company shareholder দি existing shareholder আৰু সেই letter খন কি লিখা থাকে কিমান right share issue কৰিব কিমান price ত issue কৰিব আৰু কোনটো ডেটত issue কৰিব ঠিক আছে এই গোটেইবিলাক ক'ত লিখা থাকে letter offer খনত so company যেতিয়া board meeting ত decision ললে কি right share issue কৰিব ইয়াতে কি কৰিব সেই letter of offer খন approve কৰিব clear by passing a board resolution মানে কি এখন statement মানে যত মানে সব
ডাইৰেক্টৰৰ সাইন দিব কি মানে আমি কোম্পানী মানে কোম্পানীয়ে ইমান ৰাইট শেয়াৰছ ইস্যু কৰিব সো সেই লেটাৰখনক কয় লেটাৰ অফ অফাৰ ক্লিয়াৰ so next line to so the offer letter shall include right of renunciation also renunciation মানে ত্যাগ কৰা মানে sacrifice কেতিয়াবা কি হয় existing shareholder interest না থাকিব পাৰে কি shares কিনিবৰ কাৰণে তেতিয়া হেতে কি কৰে সেই shares টো বেলেগ ট্ৰান্সফাৰ কৰে ইয়াতে বেলেগক সেলস কৰি দিয়ে so সেই লেটাৰ অফাৰ খনত এটা অপচন এনেকুৱা থাকে যত shareholder cancel কৰিব পাৰে কি that they are by ইয়াতে নিজৰ choice express কৰিব পাৰে কি they are not interested to buy the right shares ঠিক আছে so third tinta step complete first one is issue notice to director before 7 days second one is conducting a board meeting then third one is pass a board resolution for approving letter of offer a letter of offer আমি last class পঢ়িছো then fourth one is dispatch letter of offer to all existing shareholders through register post or speed post or through electronic mode at 3 days before the opening of issue suppose so a company board meeting o batile and board resolution pass korile regarding issue of right shares suppose company communicated nokole shareholder mane shareholder bilo nokole ki ami mane company e right share issue korise is there any benefit kiba company benefit hol nei board meeting khon pata no there is no benefit so company ki koribole he letter of offer khon through speed post ya register post ya to jikono electronic mode whatsapp facebook ba gmail jikono electronic mode through re shareholder ok communicate koribole ki company is going to issue right shares aru ketia before 3 days of the opening of the issue jetia jedina right shares offer koribo tare 3 din ago at least 3 days before company shareholder ok communicate koribole ki company is going to issue right shares okay fourth is clear dispatch letter of offer to existing shareholder before 3 days okay fifth one is receive acceptance renunciation rejection of rights from the shareholder so যেতিয়া shareholder পালে হিয়াতে এটা রিপ্লাই দিব কি হিয়াতে কিনিব নে কাৰোবাক ট্ৰান্সফাৰ কৰিব নে অফাৰটো নলে ৰিজেক্ট কৰিব ঠিক আছে তো নরমালি shareholder তিনটা অপশন আছে shareholder may be accept may be renunciate or may be reject the offer clear sixth one is pass board resolution for approving allotment and issue of share so যোন গেটা shareholder আমি right share issue কৰিলো হিয়াতে ইতে suppose কোনোবা accept কৰিলে ইয়াতে accept কৰাৰ পিছত কোম্পানী কৰিব allowed কৰিব মানে approving allotment and issue shares ite hiatok ami ki korim mane company shares dibo so tare karone company ekhon board resolution pass koribo labo jot likha dekibo ki mane kun existing shareholder ami right shares diyeso ba kiman price diyeso clear seventh one is file with registrar or return of allotment in e-form pass 3 within 30 days of allotment of share so suppose kunuba the shareholder right shares kinile okay within 30 days mane the date of acceptance suppose 1 tarikh kinise man 30 tarikh suppose 1 tarikhe kunubata shareholder right shares kinile before 30 of that month man he month 30 tarikhor agot ki koribole file with register or return of allotment in e-form pass 3 ঠিক আছে এই e-form pass 3 nothing etu ekun hoy jasata ekhon form junkhon company register ok fill koribo register kun hoy a person engaged to keep a record of the owner of the stock মানে company stock bila kiman ase kak disu gutebele record kune go register kore mane ejon register enuka manu jak employ kore jak rakhe to keep all the record regarding stock and shares so ami company ki koribo he register lor kon file koribo aru he form kon naam ki hol e form pass 3 within 30 days suppose 1 tarikhe kunubara shareholder kinile 30 tarikhor agot he form kon file koribo libo 8 one is file e form mgt 14 within 30 days of issue of securities aru ekhon form fill up koribole he form kon naam hol e form mgt 40 ar kiman ni bhitor again same rule as like 7th one that is within 30 days so normally company dukhon form file koribole first one is e form pass 3 then second one is e form mgt 40 so normally ketar step ase so at step company follow koribole if company want to issue right shares aru jodi follow nokore ইয়াদৰ ওপৰত legal action লব ঠিক আছে so I have a revision কৰো first point কি আছিল issue notice in writing to every director at least 7 days before convening the board director মানে board meeting কি হয় meeting যত আমি যত company decision লৈ কি right shares issue কৰিবলে নকৰে আৰু যদি কৰে তাক কৰিব কিমান price কৰিব first step কি হ'ব company director বিলাক notice দিব before 7 days second step is convene a board meeting এটা meeting খন conduct কৰিব ঠিক আছে third one is as a board resolution for approving of letter of offer ठीक है then fourth one is dispatch letter of offer to all existing shareholder through
registered post, speed post বা any electronic mode কিমান at least 7 days at least 3 days আগত fifth one is এতিয়া shareholder accept কৰিব বা cancel কৰিব ইয়া বেলেগক সেই rights খিনি transfer কৰি দিব sixth one is june accept কৰিছে হিয়াতৰ কাৰণে হিয়াতক আমি কি কৰিম allotment share আমি মানে company shares allot কৰিব তাৰ কাৰণে এখন special board resolution pass কৰিব seventh one is file with register a return of allotment in form pass tree within 30 days of allotment of shares যিদিনা shares allowed কৰিছে existing shareholder তাৰ 30 দিনৰ ভিতৰত কি ফাইল কৰিব e form pass tree and last one is file e form mgt for within 30 days of issue of security আৰু again 30 days ভিতৰত কি form submit কৰিব mgt 40 ঠিক আছে clear easy if it is clear shall we move to the next topic so next topic to hol option to the shareholder okay এটা সোয়া company rights issue কৰিলে board meeting ত গোটে step বিলাক follow কৰিলে এতিয়া আমি shareholder কি দিও letter of offer যত all the details regarding shares is present যত আমাৰ letter of offer খন গোটে shares details বিলাক present থাকে মানে rights shares details present থাকে এতিয়া সোয়া shareholder কি লবই লাগিব নেকি is there any rule কিবা এনেকুৱা mandatory rule আছে নেকি shareholder আমি suppose company rights issue কৰিছে shareholder আৰু হেতে কি লবই লাগিব নেকি কোৱা না লাগিব বাই ঠিক আছে ক্লিয়াৰ আচ্ছা কোৱা suppose someone propose you suppose কোনোবা তোমাক propose কৰিলে কি answer to yes হ'ব নেকি নহব বাই ঠিক আছে ক্লিয়াৰ সো answer কি হ'ব পাৰে কোৱাচোন first one is yes ঠিক আছে ইয়াতো yes I do love you and next one is no I do not love you মানে rejection okay আৰু কি option আছে নেকি is there any another option other than this two yes and no নাই sure নাই এটা option আছে ঠিক আছে সেই option টো হল আজিকালি normal সোয়ালি বিলাকে ইউজ কৰে common dialogue you are very nice guy তুমি মোতকৈ এজন ভাল সোয়ালি পাবা ক্লিয়াৰ মানে কি কৰিছে কোৱা no কোৱা না yes কোৱা নাই বেলেগলৈ ট্ৰান্সফাৰ কৰি দিছে কি কয় তুমি বহুত ভাল লৰা হয় মোতকৈ বেছি ভাল সোয়ালি পাবা মানে কি কৰিছে সোয়া নিজৰ ৰেসপন্সিবল টো বেলেগক ট্ৰান্সফাৰ কৰি দিছে কেনসেল কৰে দে সো হেনেকে শেয়াৰ হোল্ডাৰে সো ইয়াতো yes কব মানে ইয়াতো একসেপ্ট কৰিব ইয়াতো no কব ইয়াতো সেল কৰি দিব on receiving the offer for right issue the shareholder have the following option মানে যেনেকে সোয়ালিতা তিনটা অপশন থাকে yes I do love you no I do not love you third one is তুই বহুত ভাল লৰা হয় মোতকৈ বেছি ভাল সোয়ালি পাবা ঠিক আছে so first one is what subscribe for share capital offer মানে জিমান আমি রাইট শেয়ারস দিছো মানে কোম্পানি জিমান রাইট শেয়ারস দিছে গুটেখিনি একসেপ্ট কৰি লব second one is sells the right norm কেতিয়াবা কি হয় company shareholder existing shareholder যিখিনি right share খিনি বেলেগক সেল কৰি দিয়ে as like girls do you are a very nice guy find someone better than me okay the last one is ignore offer no I do not love you last one কি হয় ignore offer shareholder offer to accept নকৰে তেতিয়া কি কৰে company right shares normally cancel কৰে কেতিয়াবা ইয়াতে আকৌ বেলেগ হেতু কিবা বেলেগ rules and regulation আছে তোমালোকৰ কোৰ্সৰ পাৰ্ট নহয় so at present jana tinta rules ঠিক আছে first one is accept kore second one is sell kore and last one is ignore offer clear is there any doubt jodi kwa ekdom clear so question normally shareholder keta option thake acha before this answer eta answer dia solitat keta option thake tinta fine good first one is yes I do love you second one is no I do not love you third one is find someone else because you are a nice guy you have that eligibility to find someone better than me so normally swali tinta answer diye thik ase so heneke shareholder ta to tinta option thake first one is subscribe for share capital offer mane ye loi lobo gote khini second one is sell and third one is ignore offer clear buisa so again ma goisu mo jiman notes mo slide ot jiman notes ahise mor bis pale gote bilak pause kori kini likhi loba যদি লিখিব মন নাই দেন স্ক্রিনশট লৈ লবা at least ঠিক আছে ক্লিয়াৰ বুঝা সো this much is enough সো থিওৰি কাৰণে এখিনি enough আৰু বেছি পঢ়িব নালাগে তোমালোক বিকম সিলেবাসৰ কাৰণে সো এতিয়া আমি প্ৰ্যাকটিক্যাল স্টাৰ্ট কৰো প্ৰ্যাকটিক্যাল ভালকে ধ্যান দিবা ওকে ফাৰ্স্ট প্ৰ্যাকটিক্যাল টপিক অল ভ্যালুয়েশন অফ শেয়ারস মানে আমি সো কোৱেশ্চনে কি কৰিব তোমাৰ কিছুমান ডাটা দিয়া থাকিব কিছুমান ডিটেইলছ দিয়া থাকিব ফৰ এক্সাম্পল ৰাইট শেয়াৰস প্ৰাইস কিমান ইস্যু কৰিছে কিমান বোনাস কিমান থাকিব ঠিক আছে ক্লিয়াৰ তো সেইবিলাক ডাটাৰ পৰা তুমি
সেই ৰাইট শ্বেয়াৰ্ছৰ ভ্যালুটো ওলাব পাৰিব নৰ্মেলি ৰাইট শ্বেয়াৰৰ ভ্যালু কিয় ওলাই কেতিয়াবা কি হয় এক্সিস্টিং শ্বেয়াৰ হোল্ডাৰে সেই ৰাইট শ্বেয়াৰ্ছখিনি ভ্যালুক বেছি দিয়ে ঠিক আছে এতিয়া কথা হৈছে এইখিনি মই কিমানত বেছি মানে এক্সিস্টিং শ্বেয়াৰ হোল্ডাৰে কিমানত বেছিব সেই দামটো যাতে লছ নহয় সেই প্ৰাইচটো ওলাব কাৰণে কি কৰে ভ্যালুৱেশ্যন অফ শ্বেয়াৰ্ছ ওকে meaning in case of issue of right shares value of right means the value of right of an existing shareholder to subscribe to the further shares issued by the company which is what in case of right shares okay my right shares value of right means the value of right of an existing shareholder to subscribe to the further share issued by the company মানে existing shareholder কিমান rights আছে কিমান power আছে to subscribe the further shares issued by the company in future যদি company যদি আকৌ যদি right shares বা কিবা যদি shares issue কৰে তেতিয়া company সেটা shareholder কিমান shares available কিমান shares কিনিব পাৰিব সেই power টো আমি কি বুলি কম valuation of rights okay I repeat অলপ complicated ভালকে ধ্যান দিবা in case of issue of right shares value of right means the value of right of an existing shareholder to subscribe to the further shares issued by the company মানে এজন shareholder কিমান power আছে কি পাৱাৰ মানে ভৱিষ্যতে কোম্পানী যদি ইস্যু কৰে কিমান শেয়াৰছ হলে হে এক্সিস্টিং শেয়াৰ হোল্ডাৰ কিনিব পাৰিব ঠিক আছে হেতু কি বুলি কয় ভ্যালুৱেশ্যন অফ ৰাইটস ঠিক আছে সো কুইজ এক্সামত কেতিয়াও নাই কি ৰাইট ডাউন দা মিনিং অফ ভ্যালুৱেশ্যন অফ শেয়াৰছ আহিব প্ৰ্যাকটিক্যাল কোৱেশ্চন বাট প্ৰ্যাকটিক্যাল কোৱেশ্চন কাৰণে এইখিনি নলেজ বহুত ইম্পৰ্টেন্ট সো প্লিজ ধ্যান দিবা ঠিক আছে next one is it is the value of the benefit to be received by such shareholder when such rights are exercised simple কথা ঠিক আছে it is the value of the benefit to be received by such shareholder when such rights are exercised মানে valuation of shares হেতু value হয় যোনটো existing shareholder ইউজ কৰিলে মানে কিমান কোম্পানী পৰা বেনিফিট পাব ঠিক আছে ফৰ এক্সাম্পল সাপোজ তোমাৰ তাত ₹20 আছে and you went to the market তুমি মার্কেটত গৈছা and তুমি চকলেট কিনিব গৈছা ঠিক আছে সাপোজ এটা চকলেট দাম 10 টকা তুমি মোক কেটা চকলেট কিনিব পাৰিবা obviously দুটা 10 into 220 তুমি দুটাত কৰি বেছি নোৱাৰা তো হেনেকে existing shareholder কিমান ভ্যালু আছে কিমান power আছে বাট যোনটো ইউজ কৰিলে কিমান বেনিফিট কোম্পানী পৰা পাব হেতু কি বুলি কলে হয় ভ্যালুৱেশ্যন অফ শেয়াৰ্স ঠিক আছে third one is it is useful at the time of selling of right by existing shareholder to other person যেতিয়া existing shareholder right share বেছে তেতিয়া valuation of shares কৰা যায় already মই কৈছো ঠিক আছে not important last one is when expresses monetary term it is the difference between market price and average price of the shares যেতিয়া আমি মানি so normally accounts ত গুটেইবলা আমি কিহত এক্সপ্ৰেছ কৰো monetary term ঠিক আছে মানে আমি পইচাত এক্সপ্ৰেছ কৰো না কি পার্সন রিলেশন সো যেতিয়া আমি monetary term ত কনভার্ট কৰিম এটো কি হয় ডিফারেন্স বিটুইন মার্কেট প্রাইস মার্কেটত কিমান প্রাইস চলি আছে and the average price of the shares এতিয়া এই পইণ্টটো সাকে ক্লিয়াৰ নহয় আমি যেতিয়া প্ৰ্যাকটিক্যাল চাম তোমালোকৰ বেছি ক্লিয়াৰ হ'ব ঠিক আছে সো বুইছা সো নরমালি চাৰিটা মিনিং আছে হি ফৰ দা থিওৰি পারপাস নট ইম্পৰ্টেন্ট বাট প্ৰ্যাকটিক্যাল কৰাৰ টাইম তোমালোকৰ বহুত হেল্প হ'ব ঠিক আছে সো আমি প্ৰ্যাকটিক্যাল স্টার্ট কৰো সো ইয়াতো as like valuation of goodwill ইয়াতে বহুত ফৰ্মুলা আছে মানে সৰি বহুত নহয় এটা ফৰ্মুলা আছে আৰু the good news is that ইয়াতে অল্টাৰনেটিভ অপচন বহুত পাবা তুমি মানে অন সাপোজ এনেকুৱা থাকে না নরমালি তুমি সাপোজ কিবা এটা সলভ কৰি আছে তাত অনলি এটাই ফৰ্মুলা ইয়াতে তোমাৰ এটা ফৰ্মুলা নাই ইয়াতে বহুত ফৰ্মুলা আছে তো ইউ ক্যান এপ্লাই whatever is suitable for you তোমাৰ কাৰণে যোনটো সুইটেবল তুমি হেতু এপ্লাই কৰিব পাৰিবা ঠিক আছে ক্লিয়াৰ তো আহা valuation of shares okay formula first formula hol r that is right shares is equal to m minus s divided by n plus 1 I repeat m minus s divided by n plus 1 ঠিক আছে now the question is what is m what is s what is n and what is r you know okay sorry what is 1 you know 1 মানে কি হয় so main thing is that r মানে কি হয় m মানে কি হয় s মানে কি হয় and n মানে কি ঠিক আছে clear তো r মানে কি হয় so where r is equal to value of one right shares মানে কোৱেশ্চনত তোমাক কি উলাবলে r that is value of one right shares and m means some right market price of a share some right market price of a share is nothing কি হয় to only মানে market price ত কিমান sorry marketত মানে সেই particular shares to কিমান value practical sum কৰিলে বহুত ক্লিয়াৰ হ'ব এটা জাস্ট জানি থোৱা মাইন্ডত ঘুমাই থোৱা m মানে কি হয় কাম right market price of a share মানে market price of a share and s is equal to subscription price or issue price for a new share again তোমার question গুটে বেলা দিয়াৰ main thing is that তুমি just identify কৰিব মানে কোনটো price কি হয় so এটা question বহুত different তুমি price দেখা পাবা তুমি issue price দেখা পাবা subscription price দেখা পাবা paid up capital দেখা পাবা
সো গুটেবেলা ইগনোৰ কৰি যোনটো ৰিলেভেন্ট হয় হেতু উলোৱাটো চ্যালেঞ্জ ঠিক আছে and I am here to help you মই তোমাক obviously help কৰিম কেনেকৈ ফাইন্ড আউট কৰি ঠিক আছে সো হা কি আছিল ফৰ্মুলা r is equal to m minus s divided by n plus 1 where r is equal to value of one right shares and m is equal to come right market price of shares and s is equal to subscription price or issue price for a new share and last one is n is equal to number of full shares required to purchase one right shares মানে সো কোম্পানি কি কৰে এনেকুৱা অফাৰ দিয়ে মানে যোনে পাঁচটা শেয়াৰস হোল্ড কৰি আছে সো ৰাইট শেয়াৰস কাৰ্ড দিয়ে এক্সিস্টিং শেয়াৰ হোল্ডাৰ ওকে কেনেকৈ অফাৰ দিয়ে যোনে পাঁচটা শেয়াৰ হোল্ড কৰি আছে তাক এটা ৰাইট শেয়াৰস দিয়ে সো এটা ৰাইট শেয়াৰৰ এগেইনষ্ট কিমানটা দিলে পাঁচটা সো হেতু আমাৰ ইয়াতে হেল্প হ'ব n is equal to numbers of all shares required to purchase one on right shares clear boysa is there any doubt so what is the formula repeat with me r is equal to m minus s divided by n plus 1 again repeat with me m minus s divided by n plus 1 আৰু কোৱা m minus s divided by n plus 1 m minus p divided by n plus 1 exactly কিবা এটা wrong কৈছে মই ঠিক আছে clear r is equal to কি হয় m minus s divided by n plus 1 মনত ৰাখা মাইণ্ডত কমাই লোৱা very important 5 মাৰ্কছ কোৱেশ্চন আহিব গ্যাৰান্টি লিখি লোৱা ঠিক আছে কি হয় ফৰ্মুলা r is equal to m minus s divided by n plus 1 সো আমাৰ কি হৈছিল অল্টাৰনেটিভ অপচন আছে সাপোজ তুমি এই ফৰ্মুলাটো পাহৰি গলা আৰে কি হ'ব এক্সামত কি হয় সব পাহৰি যাও নেচাৰ হিউম্যান আছে ঠিক আছে সো তুমি ইউ ক্যান apply another formula also ঠিক আছে নেক্সট ফৰ্মুলাটো হল or not n or মানে এটো আগৰটো ইয়াতো এইটো or value of right is equal to market price of one share minus average price of total shares market price of one share কোৱেশ্চনত দি দিব পাবু লোৱা এইটো দিয়া আছে কিন্তু কোৱেশ্চন হৈছে average price of total shares এইটো অলপ টাফ থাকে not tough challenging থাকে once you do তুমি এটা সলভ কৰিবা it become easy ঠিক আছে মেইন কোৱেশ্চন কোড আমাৰ টাফ লাগিব average price of the total shares ঠিক আছে সো আমি কেটা ফৰ্মুলা দুটা ফৰ্মুলা মই illustration 1 2 মই যোনটো তোমাৰ বুকৰ আছে illustration 1 2 মই দুটা ফৰ্মুলা এপ্লাই কৰি কৰিম তাছত বাকি কেটা তোমাৰ লগৰ নিজৰ যোনটো ভাল যোনটো সুইটেবল হয় তোমালোকে হেতু ফলো কৰিবা ঠিক আছে সো আহা উইদাউট ডিলেইং the time I request all the student please come to the page number that is 2.6 of BB Dam sir book এখন কিতাপ যোনখন বিকম ইউনিভাৰ্সিটি ফলো কৰে গুৱাহাটী ইউনিভাৰ্সিটি ফলো কৰে বিকমৰ কাৰণে okay fine I request all the students please come to page number 2.6 aha jaldi okay fine question কৰা answer কৰা এটা rule মনত আছে কি rule আছিল answer ও থাকা সাবা কিন্তু ৰিকুৱেষ্ট কৰিছো সবে থাকিলো answer টো মই নিজে থাকিছো চোৱা জুনি জুনি না থাকা ন পাপ লাগিব সাবা গার্লফ্রেন্ড বিলাক পলাই যাব বা বয়ফ্রেন্ড বিলাক বেলেগলৈ গুচি যাব তো হা আই গো স্ক্ৰিনলৈ চোৱা এতিয়া পেজ নাম্বাৰ 2.6 illustration number 1 ready ঠিক আছে solution question to bada the issue and subscribe share capital of AB limited is 90,000 ঠিক আছে divided into 9,000 shares of 10 each total shares কিমান subscribe shares company to 90,000 ঠিক আছে মই লিখিলো ইয়াতে subscribe share capital is equal to rupees 90,000 কিমানটা share issue কৰিছে 9,000 shares into কিমান 10 correct not 10 it's rupees 10 okay rupees 10 ঠিক আছে then the company issue right shares ধ্যান দিবা very important the company issue right shares company right share issue কৰিছে to the existing shareholder in proportion of 2 shares for every 9 shares held মানে কি কৈছে suppose কোনোবা existing shareholder আছে 9টা shares hold কৰে তাক আমি কেটা right share মানে company কেটা right shares দিব দুটা so example চোৱা ইয়াতে for example আমাৰ এজনী shareholder আছে and the name of the shareholder is Junti
ঠিক আছে ক্লিয়াৰ এটো আমাৰ কোন হয় জুন্টি জুন্টি আমাৰ কোন হয় কোম্পানীৰ existing shareholder জুন্টি ঠিক আছে ক্লিয়াৰ suppose জুন্টি 9টা shares আগৰ পৰা হোল্ড কৰি থৈছে she hold 9 shares so company তা কিমানটা bonus shares দিব 2 so not bonus shares sorry কিমানটা right shares দিব 2 right shares so পঢ়িছো ভালকে the company issue right shares to the existing shareholder in proportion of 2 for every 9 shares মানে 9টা shares জুনে জুনে হোল্ড কৰিছে তাক আমি কিমান দিম দুটা right shares দিম for suppose আৰু জন আমাৰ shareholder আছে কি নাম দিও shareholder টোৰ কোনবা কবা এতিয়া সব অনি ছোৱালী নামে দিতে ওকে ফাইন মই এটা লৰাৰ নাম দিম ঠিক আছে suppose প্ৰাঞ্জল আমাৰ কোনা প্ৰাঞ্জল মিস্টাৰ প্ৰাঞ্জল কোনা আমাৰ existing shareholder suppose প্ৰাঞ্জলে 18টা shares already hold কৰিছে এতিয়া মোকা প্ৰাঞ্জলে কিমানটা right shares পাব কোন ফাৰ্স্ট very good 4 shares okay কিমানটা 4 because 9টা জনে hold কৰিছে দুটা পায় 18টা গলে 4টা পাব আৰু জনে 4.5 hold কৰিছে কেটা পাব কোৱা এটা ঠিক আছে ক্লিয়াৰ এখিনি ক্লিয়াৰ হৈছে এখিনি আমাৰ এনসাৰৰ পাৰ্ট নহয় দেন অলসো মই বুজাব কাৰণে লিখিছো মই একে মুছি দি আছো তোমরা যদি লাগে কি ৰিলেভেন্ট হয় প্লিজ ৰাইট ডাউন ওয়ার্কিং নোটত লিখি লবা ঠিক আছে okay ঠিক আছে and the last one the market price of each share is rupees 35 মই লিখি দিছো market price is equal to rupees 35 clear ready to start karo ঠিক আছে what is the formula for আচ্ছা question লিখিছে calculate the value of each right মানে right shares of value লা পাইছে কি ছিল r is equal to কি ছিল formula তো কান ফাস্ট r is equal to m minus s divided by n plus 1 eto formula asile ne m minus s divided by n plus 1 r mane amak question ula barise clear now the question is what is m m mane ki sil kwa m is equal to market price of the shares thik ase m is equal to market price of the shares kiman deso market price rupees how much 35 correct s is equal to kisil ko issued price of new shares issued price of new share kiman se question tot second line to para so first line to so 90,000 is total paid up capital but total subscribed capital this is not important for this question second one is rupees 10 hetu important here third to so the company issued rights shares to existing shareholder in the held at rupees 15 per share this is issued of the price of issue of new shares eto kiman rupees 15 here now third to so amalde n mane ki chile numbers of shares okay fine n mane ki chile yeah n is equal to numbers of all share required to purchase one is on hoy de etu one hoy correct etu মানে এটা right shares issue koribor karone ba pabor karone manta existing shares hold koribo লাগিব ইয়াতে question কি কৈছিলে নটা shares হলে দুটা দিয়ে মানে এটা shares হলে কিমান দিব 9 divided by 2 simple numbers of shares hold to purchase one right shares is equal to 9 divided by
2, that is 4.5. So my dear student, all the data are available in front of you. Now apply your brain if you have and solve kora. আৰু যোনে answer চাইছে না মনত আছে কি কৈছিলো girlfriend boyfriend also, yeah. So r is equal to m, that is 35 minus s, that is 15 divided by 4.5 plus 1. 4.5 numbers of shares is equal to 35 minus 15, 20. 20 divided by 5.5 equal to divided by 3.64 is your answer. Rupees 3.64. So please check the answer. Answer book. It is how bad, okay? Yeah, 3.64. It is correct. So আমি এটা formula লিখিলো. Answer কি হয় 3.64. হল লিখিলো please. আৰু এতিয়া লিখিব মন নাই স্ক্ৰিনশ্বট লৈ লোৱা বাট মোক পঠাবা WhatsApp-ত মানে ফটো উঠাই কিনি তেন আমাৰ এটা অল্টাৰনেটিভ মেথড আছিল ফৰ্মুলাটো কি আছিল চোৱা মানে যিকোনো এটা ফলো কৰিলে হল এই নকি দুটা ফলো এক্সামত লিখিবা অনলি এটা alternative value of right is equal to market price of one share minus average price of total shares. Average price of total share. So market price of one share already available in our question, that is rupees 35. So no need to find out, okay? Now calculation of average price of total share. So মই এটা তোমাক ডাউট এটা ক্লিয়াৰ কৰি দিও obviously মাইন্ডত আহি আছে সাকে okay যাৰ আহা নাই it's okay ডাউটটো হৈছে হ্যান্ডৰাইটিং কিয় ইমান বেয়া সোয়া রাইটিং বেড okay কপি এন্ড পেন নয় কি তুমি লিখিছা নরমালি মোৰ হ্যান্ডৰাইটিং ইমান বেয়া নহয় okay ইটো পেন ইউজ কৰিছো কিমান ডাঙৰ হয় সোয়া এখানে ইয়াতে ভালকে এডজাস্ট নহয় সো মই এখানে অলপ এডজাস্ট কৰিলা তোমালোকে বুঝা নাই সো okay ignore so calculation average কি ছিলে yeah average price of total shares মোক কোৱা total shares কিমান হোল্ড কৰিছে 11টা মানে 9টা shares দিলে দুটা রাইট শেয়ার মানে 9টা অলরেডি হোল্ড কৰিছে লগতে দুটা মানে টোটাল 11টা আৰু সেই 9টাৰ প্ৰাইস কিমান কোৱা সৰি 11টাৰ প্ৰাইস কিমান ফাৰ্স্ট 9টাৰ প্ৰাইস 9 into 35 ঠিক আছে মার্কেট প্রাইস 35 আর 9টা শেয়ার হোল্ড কৰিল দুটা দিয়ে তো 9 into 35 আর দুটা আছিল বোনাস শেয়ার 2 into 15 কৰি ঠিক আছে কোয়েশ্চন অলরেডি ডাটাটো আছে divided by কিমানটা শেয়ার হোল্ড কৰিছে 9 plus 2 is equal to 35 into 9 that is 315 plus 30 divided by 11 is equal to 315 plus 30 divided by 11 31.34 so by 31.34 clear okay now find out the right shares therefore r is equal to rupees 35 minus 31.64 and your answer is 35 minus 31.64 that is absolutely correct 3. No, something is wrong.
Oh, 9 into 35 is what? 315. 315 plus 30. 334. Divided by 11. You will get 31.36. Yeah. Oh, it's 36. Sorry. It's 36, not 31. This one is 36. 36. Okay, fine. Clear? So this is 36. That means 35 minus 31.36. OCD today. 31.36. So the answer is 31.36. Absolutely correct. 35 minus 31.36. That is 3.64. Again I wrote 66. 31.36. Okay, fine. The answer is 3.64. Okay, fine. So the final answer is 3.64. So duta method is first one. I think first one is very easy. First one to mean the data will direct baba. Second one is also easy, but all of the concept to use kori for example, average price will tough, but it's okay. So is there any doubt? If the student have do not doubt, I request all the student please come to the page number 2.7 and illustration number 2. Ready? Again same rule. Answer dhaka. Jodi na dhaka. Page number 2.7 illustration number 2. So I am first method today korim. Second method tumale kori saba. Juntu easy like hetu follow koriba. Thik ase? To aha. A company offered to its shareholder the right to buy 1 shares of rupees 100 each at price of rupees 150 for every 3 shares. And 3 shares issue kole eta right shares dibo. Thik ase? Of rupees 100 each held. Okay, fine. The market value of each shares is rupees 200 each. Calculate the value of right. Okay, solution. R is equal to M minus S divided by N plus 1, where M is equal to market price. M is equal to market price, that is rupees 200. S is equal to issued price, that is rupees 150. So to na all of tough hoy bhalke sai lama bujai disu ki dia ase both the figure dise. So a company offered to its shareholder the right to buy 1 shares of rupees 100 each. Clear? At price of rupees 150 for every 3 shares of rupees 100. So tinta figure is 100, 100, 150. Now the question is kuntu subscribe by issued price. Mukwa issued price mane price of that 3 shares. Hey tinta shares dam kiman. So bhalke poriso gam pabani je 1 shares of rupees 100 each. Mane right shares of dam 100. Yata right shares na lage ama. So ito amar ignore kora. Iti amar duta ase 150 and 100. Second one is 150 for every 3 shares. 8 shares so 150, and that means this is our issued price, that is rupees 150, and last to so of rupees 100 each held. Agote price kiman asile 100. This is not important. So important kiman rupees 150. Clear? So clear hone please do comment. Mukhudiba maru besi bhalke clear korban try korim. Jodi ite jodi clear hone. Thik ase? Then N is মানে কিমানটা shares hold কৰিলে কিমানটা right shares দিব মানে এটা right shares পাবৰ কাৰণে কিমানটা shares hold কৰিব লাগিব simple 3. Okay, therefore R is equal to M কিমান আছিল 200 minus 150 divided by 3 plus 1 is equal to 50 divided by 4. কৰা কিমান ওলাব 50 divided by 4, that is 12.5.
5 sorry rupees 12.5 is the answer is correct, absolutely correct. 12.50 okay, 5 or 50 finish. So আজিৰ ক্লাছত আমি দুটা ইলাষ্ট্ৰেশ্যন কমপ্লিট কৰিলো. ইলাষ্ট্ৰেশ্যন 3 is very easy and this is your homework. ইয়াতে একো কমপ্লিকেট নাই, নৰ্মেলি তোমাৰ মাৰ্কেট প্ৰাইচো দিয়া আছে, ইছ্যু প্ৰাইচো দিয়া আছে আৰু ৰেচিঅ' অফ ৰাইট শ্বেয়াৰ. চ' এটা ডাউট থাকিব পাৰে, আহাচোন 2.8 লৈ ইলাষ্ট্ৰেশ্যন নাম্বাৰ 3 লাষ্ট পইণ্টটো চোৱা, মানে বক্সখন লাষ্ট পইণ্টটো চোৱা. ৰাইট ৰেচিঅ' অফ ৰাইট শ্বেয়াৰ্ছ 3:5. মানে কুৱেশ্যনটোতো দুটা কোম্পানী আছে, মানে দুটা ছেপাৰেট কুৱেশ্যন আছে, দুটাত বেলেগ বেলেগকৈ ওলাবা, দুটা এটা ইণ্টাৰ ৰিলেটেড নহয়, ঠিক আছে. চ' ফাৰ্ষ্টটো চোৱা, মাৰ্কেট প্ৰাইচ ইজ 250 ইজি, ইছ্যুড প্ৰাইচ ইজ 100 ইজি, লাষ্টটো 3:5. মানে তিনিটা ৰাইট শ্বেয়াৰ্ছ দিয়ে যদিহে 5টা এক্সিষ্টিং শ্বেয়াৰ্ছ হোল্ড কৰিছে. ছাপ'জ কোনোবা এটা শ্বেয়াৰ হোল্ডাৰে 5টা অলৰেডি শ্বেয়াৰ্ছ হোল্ড কৰিছে, তেতিয়া কেইটা ইছ্যু কৰিব? 3টা. মানে বাট উই নিড দ্য ভেলু অফ ওৱান ৰাইট শ্বেয়াৰ্ছ, এটা ৰাইট শ্বেয়াৰ্ছ ভেলুৱে লাগে, কি কৰিবা? 5/3. এণ্ড ৱাই লিমিটেডত চোৱা 3:5 এগেইন ছেম, মানে 3টা ৰাইট শ্বেয়াৰ্ছ দিব যদিহে তুমি 5টা এক্সিষ্টিং শ্বেয়াৰ্ছ হোল্ড কৰিছা. চ' এটা শ্বেয়াৰ্ছৰ ভেলু কেনেকৈ ল'ম আমি? 5/3. ক্লিয়াৰ? বাকীখিনি একদম ইজি. আৰু ফৰ্মুলা কোনটো ইউজ কৰিবা? R = M - S / N+1. কম্পেৰিটিভলি দিছ ফৰ্মুলা ইজ ভেৰি ইজি কম্পেয়াৰ টু এনাডাৰ ওৱান. সেইটো যদি তুমি ফ'ল' কৰিবলৈ যোৱা, তাত তোমাৰ এভাৰেজ ওলাওঁতে তোমাৰ ডাউট লাগিব পাৰে. চ' বেটাৰ তুমি এইটো ফ'ল' কৰা, আৰু এইটো যদি টাফ লাগে দেন গ' ফৰ ডেট. অ'কে ফাইন. চ' দিছ মাছ ইজ এনাফ ফৰ টুডে. চ' আজি ক্লাছ ইমানে সমাপ্ত কৰোঁ. নেক্সট ক্লাছৰ পৰা আমি ষ্টেশ্যন 4, 5 এনেকৈ কৰিম, ঠিক আছে? ক্লিয়াৰ? আৰু যাৰ যাৰ ডাউট আছে প্লিজ ডু কমেণ্ট ইন দ্য কমেণ্ট বক্স. আৰু আই ৰিকুৱেষ্ট অল দ্য ষ্টুডেণ্ট প্লিজ ফ্ৰণ্টত থাকা, বি এ পাৰ্ট অফ মেইন ডেন্সাৰ, নট বেক ডেন্সাৰ. অ'কে, টিল দেন বাই, ষ্টে ছেফ, ষ্টে হোম, হেপী লকডাউন.